নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ডিসকাউন্ট ৰিলেটেড কোশ্চেন এক্সামত আহিলে অতি সহজে কেনেকৈ সমাধান কৰি উলিয়াব সেইটো বিষয় এই ভিডিঅ'ত আমি আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো তো চাওক ইয়াতে আজিৰ প্ৰথমটো কোশ্চেনত কি কৈছে ইয়াতে বস্তু এটাৰ 1800 টকা দাম ৰাখি 1476 টকাত বিক্ৰী কৰিলে তেন্তে তেও কিমান শতাংশ ৰেহাই দিছে তো চাওক ইয়াতে কোশ্চেনটো তাৰমানে কি কৈছে বস্তু এটাৰ 1800 টকা দাম ৰাখি তেও 1476 টকাত বিক্ৰী কৰি আছে তেন্তে তেও কিমান শতাংশ ৰেহাই দিছে হেতু উলিয়াব লাগে তো চাওক কেনেকৈ উলিয়াব তো চাওক ইয়াতে 1800 টকাৰ বস্তু এটা 1476 টকাত বিক্ৰী কৰি আছে তো প্ৰথমে তো উলুৱাই লওক তেও কিমান টকা কম বিক্ৰী কৰি আছে তো 1800 টকাৰ পৰা যদি এই 1476 টকা মাইনাস কৰি দিয়া হয় কিমান হৈ আছে 324 টকা হৈ আছে এই 324 টকাটোই পার্সেন্টত দেখুৱাব লাগে তেও কিমান পার্সেন্ট ৰেহাই দিছে তো চাওক পার্সেন্টত দেখুৱাৰ কাৰণে প্ৰথমে ইয়াৰ বস্তুটোৰ দামটো কিমান ৰাখিছিল হেতু তলত ৰাখিব বস্তুৰ দাম কিমান ৰাখিছিল 1800 তো 1800 ইয়াতে ইনটু যেটো আমাক পার্সেন্ট উলিয়াব লাগে তো ইয়াতে 100 তো এতিয়া কাটি দিয়া এনসারটো উলিয়াই যাব তো চাওক ইয়াতে এই 20 দি এই 20 কাটি আছে আৰু 18 দি 324 কাটি আছে 18 বাৰ কই আৰু এই 18 টুই হল পার্সেন্ট তো চাওক ইয়াতে 18% কোনটো অপশনত দিয়া আছে অপশন নম্বৰ বি দিয়া আছে তো অপশন নম্বৰ বি রাইট হৈ যাব তো তাৰ পিছত নেক্সট টু চাওক নেক্সট টু হল ব্যাটারি এটাত 15% ৰেহাই দিয়াৰ পিছত 119 টকা হলে ৰেহাই দিয়াৰ আগতে ব্যাটারিৰ মূল্য কিমান আছিল তো চাওক ইয়াতে কোশ্চেনটো তাৰমানে কি কৈছে ব্যাটারি এটাত 15% ৰেহাই দিয়াৰ পিছতে 119 টকা দাম হলে ৰেহাই দিয়াৰ আগতে ব্যাটারিটোৰ মূল্য কিমান আছিল হেতু উলিয়াব লাগে তো চাওক প্ৰথম আমি কি কৰিম বস্তুটোৰ দাম আমি 100% ধৰি লম দামটো জিমানে দিয়া নাথাকক কিয় আমি বস্তুৰ দাম ধৰি লম 100% তো 100% পৰা তেও কিমান পার্সেন্ট ৰেহাই দিছে তেন্তে 15% ৰেহাই দি আছে তেন্তে তো কিমান পার্সেন্টত বস্তুটো বিক্ৰী কৰি আছে 85% তেও বস্তুটো বিক্ৰী কৰি আছে আৰু ইয়াতে টকাটো কিমান টকা বিক্ৰী কৰি আছে 119 টকা তেন্তে 85% বরাবর কিমান হৈ আছে 119 টকা তো এই ব্যাটারিটোৰ আগৰ মূল্য কিমান আছিল হেতু উলিয়াব লাগে তো এতিয়া তলত ডিভাইডেড দি দিয়া 85ক 85 ডিভাইডেড আৰু ইয়াতে যেটো 100% মূল্যটো উলিয়াব লাগে তো ইনটু 100 তো এতিয়া কাটি দিয়া 5 এর দি কাটি আছে 100 20 বাৰ কই আৰু 85 কাটি আছে 17 বাৰ কই আৰু 17 ৰে দি 119 কাটি আছে কিমান বাৰ 7 বাৰ কই তো ইয়াতে আছে 7 আৰু ইয়াতে আছে 20 তো 7 ইনটু 20 কৰিলে কিমান হৈ আছে 7 দুনি 14 আৰু 802 এটা হৈ যাব 140 টকা তো চাওক ইয়াতে 140 টকা কোনটো অপশনত দিয়া আছে অপশন নম্বৰ সি দিয়া আছে তো ব্যাটারিটোৰ মূল্য 140 টকা আছিল তো তাৰ পিছত নেক্সট টু চাওক নেক্সট টু হল এজন দোকানীয়ে বস্তু এটাৰ ওপৰত 60% দাম বেছি ৰাখি 25% ৰেহাই দিয়ে বস্তুটোৰ কিনা দাম 1600 টকা হলে বিক্রির মূল্য কিমান হ'ব তো চাওক ইয়াতে কোশ্চেনটো তাৰমানে কি কৈছে এজন দোকানীয়ে বস্তু এটা 1600 টকাৰে কিনি তেও কি কৰিছে 60% বেছি ৰাখি আকৌ কি কৰিছে 25% ৰেহাই দি আছে তো বস্তুটোৰ বিক্রি মূল্য কিমান হ'ব হেতু উলিয়াব লাগে তো চাওক প্ৰথম আমি কি কৰিম বস্তুটোৰ দাম আমি 100% ধৰি লম তো চাওক ইয়াতে কিমান টকাতেও বস্তুটো কিনিছিল 1600 টকাৰে তো
তো 1600 তো কিমান পার্সেন্ট দাম বেশি রাখিছে 60%। তো বেশি রাখিছে যদি এই 100 পৰা প্লাস হ'ব আৰু ৰেহাই দিলে মাইনাস হ'ব। তো ইয়াতে যেহেতু বেশি রাখিছে তো প্লাস হ'ব 100 পৰা। তো ইনটু তলত 100 আৰু ইয়াতে যেহেতু দামটো বেশি রাখিছে 60%, তো ইয়াতে 160 হ'ব। তো এতিয়া কাটি দিয়া তাৰমানে দামটো কিমান ৰাখিছিল বেশি সেইটো উলিয়াই যাব। এই 20 দি এই 20 কাটি আছে আৰু এটা আছে 16 আৰু এটা আছে 116। তো 16 ইনটু 16 কৰিলে কিমান হৈ আছে 256 আৰু এই 0টো এটা হৈ যাব। তো বস্তুটোৰ দাম কিমান ৰাখিছে 2560 টকাতেও বস্তুটোৰ দাম ৰাখিছে। এই দামৰ পৰা আকৌ কি কৰিছে তেও 25% ৰেহাই দি আছে। তো এতিয়া ৰেহাইটো উলুৱাই লওক 2560 আৰু ইয়াতে যেহেতু ৰেহাই দিছে তো 100% পৰা মাইনাস কৰি দিয়া 25% মাইনাস কৰি দিলে কিমান হৈ আছে 75% আৰু তলত 100। এতিয়া কাটি দিয়া এনসারটো উলিয়াই যাব। তো এই 0 দি এই 0 কাটি আছে ইয়াতে আছে 75 আৰু ইয়াতে আছে 10। তো দুয়োটাই 5 ৰে দি কাটি আছে ই কাটি আছে 5 ৰে দি 15 বাৰকৈ আৰু 10 কাটি আছে দুবাৰকৈ আৰু এটা আছে 256 256 ক 2 ৰে ডিভাইডেড কৰিলে কিমান হৈ আছে 128 আৰু এটা আছে 128 আৰু এটা আছে 15 120 ইনটু 15 কৰিলে 1920 হ'ব। তো সোয়া ইয়াতে 1920 কোনটো অপশনত দিয়া আছে অপশন নম্বৰ এ দিয়া আছে। তো অপশন নম্বৰ এ রাইট হৈ যাব। তো তাৰ পিছত নেক্সটটো চাওক ইয়াতে নেক্সট কোশ্চেনটো হল ইয়াতে এটা মোবাইলৰ 1100 টকা দাম ৰাখি 10% ৰেহাই দিয়াৰ পিছতে তেওঁৰ 10% লাভ থাকে তেন্তে তেওঁৰ মোবাইলটোৰ কিনা দাম কিমান আছিল। তো সোয়া ইয়াতে কি কৈছে বস্তু এটাৰ 1100 টকা দাম ৰাখি 10% ৰেহাই দিয়াৰ পিছতেও তেওঁৰ 10% লাভ থাকে। তো ইয়াতে সুধিছে মোবাইলটোৰ কিনা দাম কিমান আছিল সেইটো উলিয়াব লাগে। তো এনে ধৰণৰ কোশ্চেন এক্সামত আহিলে ডাইৰেক্টলি শৰ্ট ট্ৰিকত কেনেকৈ উলিয়াব। তো চাওক ইয়াতে প্ৰথমে মোবাইলটোৰ দামটো কিমান ৰাখিছিল 1100। তো আমি দিলো 1100 ইনটু ইয়াতে যেহেতু ৰেহাই দিছে তো 100% পৰা মাইনাস হ'ব। তো 100% পৰা 10% মাইনাস কৰিলে কিমান হৈ আছে 90% ডিভাইডেড দি ইয়াতে যেহেতু লাভ কৰিছে তো 100 পৰা প্লাস হ'ব। তো 100 পৰা 10 প্লাস কৰিলে কিমান হৈ আছে 110। তো এতিয়া কাটি দিয়া এনসারটো উলিয়াই যাব। তো সোয়া এই 0 দি এই 0 কাটি আছে 11 দি 11 কাটি আছে এবাৰ কৈ আৰু এই 20টো এটা হৈ যাব। তো ইয়াতে আছে 100 আৰু এটা আছে 9। তো 100 ইনটু 9 কৰি দিলে কিমান হৈ আছে 900। তো সোয়া ইয়াতে কোনটো অপশনত দিয়া আছে 900 অপশন নম্বৰ বি দিয়া আছে। তো এই কোশ্চেন এক্সামত আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তো ইয়াতে যদি 25 থাকিব পাৰে বা ইয়াতে 20 থাকিব পাৰে তো সেম কেৱল মাত্ৰ ইয়াতে প্লাস মাইনাসটো হৈ যাব 100 পৰা। ইয়াতে যদি 20 থাকে তো ইয়াতে 20% মাইনাস হ'ব ইয়াতে 80 হ'ব আৰু ইয়াতে যদি 20 থাকে ইয়াতেও 120 হ'ব। তো এইদৰে সেম ট্ৰিক এইমতে কৰি দিলে এনসারটো উলিয়াই যাব। তো আজিলৈ ইমানে।